অৱসৰী জীৱনৰ প্ৰাক মুহূৰ্তত জীৱনৰ অন্য এটা স্তৰলৈ আগুৱাই যোৱাৰ মুহূৰ্ততে আমি বান্ধৱীসকলে আমাৰ মৰমৰ বান্ধৱী লতিকা তালুকদাৰক এটা হিয়া ভৰা শুভেচ্ছা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে ভৱিষ্যতে তেখেতে সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হয় আৰু আমাৰ এই প্ৰেৰণা সদায় সজীৱ কৰি ৰাখি লিখনিৰ মাধ্যমেৰে সমাজক জগাই তোলক। তাৰে আশাৰে আমি তেখেতক এখন প্ৰথমতে ফুলাম গামোচা দিব আমাৰ সবিতা দত্তই। এখন কিতাপ আৰু এটা কলম দিব আমাৰ শৰ্মাই আৰু মৰমৰ বান্ধৱী ৰবি ভট্টই অভিনন্দন পত্ৰ আমি লৈ এইখন পাঠ কৰিব পাৰিম বাৰু। তাৰে আগতে মই এটা কাম কৰোঁ তেতিয়াহ'লে হৰিনাম মুকুতি ধাম এয়া মোৰ এক প্ৰয়াস। গতিকে মই আশা কৰিছোঁ যাতে এই হৰিনাম মুকুতি ধাম কিতাপখন তেখেতে পঢ়ি ভালকৈ ইয়াৰে ওপৰত এটা সমালোচনা আগবঢ়ায় আৰু অনতি পলমে মোৰ আৰু এইখন মই পাঠ কৰি দিওঁ প্ৰথমতে মাননীয়া শ্ৰীযুতা লতিকা তালুকদাৰ ষষ্ঠ বিদায় সম্বৰ্ধনা দিনাংক 31 জানুৱাৰী 2026 নলবাৰী অসম। শ্ৰদ্ধা ভাজনিছোঁ আপুনি আমাৰ অভিনন্দন গ্ৰহণ কৰিব। আজি আপোনাৰ চৰকাৰী জীৱনৰ অৱসৰী দিৱসৰ আমি সবে বেদনাক্লিষ্ট পৰাণেৰে আপোনাক জনাইছোঁ সদকৌতুকত। আপুনি অতি সুন্দৰ জীৱনৰ কৰ্মৰাজিৰে আলোকোৎসৰ্গ কৰি আদৰ্শৱান হৈ অতি মূল্যৱান জীৱনৰ স্তৰত পঢ়িলে। এই শুভ মুহূৰ্তত শুভাকাংক্ষী বান্ধৱীসকলে আন্তৰিক অভিনন্দন জনালোঁ। আপুনি সামগ্ৰিক সফলতাৰে শতদল ফুলাই একাগ্ৰতা আৰু কৰ্মকুশলতাৰে কৰ্মজীৱনৰ পৰিসমাপ্তিকতাৰে আপোনাৰ সুশৃংখল কৰ্মময় জীৱন ধাৰণ প্ৰণালী আমাৰ সকলোৰে বাবে অনুকৰণীয়। হে মহান, আপোনাৰ আশীৰ্বাদ আমাৰ সাহস, আপোনাৰ আদৰ্শ আমাৰ প্ৰেৰণা। হে পূজনীয়া, আমি আপোনাক দিবলৈ একোৱে বিচাৰি পোৱা নাই, যাচিছোঁ মাথো আমাৰ সশ্ৰদ্ধ ভক্তি অঞ্জলি। প্ৰণাম যাচিছোঁ আপুনি সুস্বাস্থ্য সহজে দীৰ্ঘ জীৱন যাপন কৰি সপৰিয়ালেৰে সুখেৰে বাস কৰক। শুভাকাংক্ষী বৃন্দ প্ৰেমী ভট্টাচাৰ্য, কলামাত কবিতা দত্ত, নমিতা আহি পাই কাপোৰ চেঞ্জ কৰিছোঁ। ফাৰ্ষ্ট চেঞ্জ কৰি ভৰি হাত ধুই আকৌ মানে কথা পাতিলোঁ, ৰেকৰ্ডিং কৰিছোঁ মোৰ ভইচ মেছেজৰ ভইচ ৰেকৰ্ডিং কৰি মানে এটা ভিডিঅ' এডিট কৰিছোঁ। তৰকাৰী বনালোঁ, মেগী বনালোঁ, ভাজি বনালোঁ। তাৰপিছত গেছ কৰি গুচি আহিলোঁ। কি কৰিব আৰু তৰকাৰী মেগী এসাঁজ বেলেগ তুমি খায় বেটাক বনাই থৈ আহিছোঁ। বেপাক বনাই দিছোঁ গতিকে আৰু নহ'লে ৰঙালাও মায়ে খাই দিব ইমান হাঁহিছোঁ বান্ধৱীসকলৰ কি ফূৰ্তি আছে। আগত পোলাও আৰু পুৰি পাইছে, তাতে আৰু এওঁলোকে পনীৰৰ নজৰ নলগাব কোনবিধ খাম। কতে দেখিলোঁ দেখো একো নাই लोग डॉक्टर बनेगा নাই
খাইছিয়ে খাইছি এতিয়া আমি আশা কৰিছো তেখেতৰ লৰালি কাৰা হওক কাৰণ লৰালি বুলি কিয় শব্দটো কৈছো বহুত শক্তি সঞ্চয় হৈ থাকে সেই কালছোৱাত আৰু সেইকাৰণে আমি তেখেতক বৃদ্ধা বুলি ক'ব খোজা নাই আমি যৌৱনত ভৰি দিছে 60 বছৰ গেলি উদযাপন কৰে আৰম্ভ আৰু এই শক্তি তেখেতৰ যিমান শক্তি আছে এই শক্তি প্ৰয়োগ কৰি সমাজক বিতৰণ কৰি দিয়ক যিমানখিনি দিব পাৰে কাৰণ তেখেত একজনী ভাষাবিদ তেখেত লেখিকা গতিকে আমি আশা কৰিছো ভাল ভাল কিতাপ দিয়ক আমাক ভাল ভাল কবিতা দিয়ক উপহাৰ আৰু আমাক শব্দ দিয়ক বাক্য দিয়ক ধন্যবাদ